আজি আমাৰ কেবিনেটত লোৱা সিদ্ধান্তকেইটা মই আপোনালোকক এফালৰ পৰা কৈ গৈছোঁ। আমাৰ ৰাজ্যত অংগনবাদী সহায়িকাসকলে যদি অংগনবাদী ৱৰ্কাৰ হ'ব লাগে তেতিয়াহ'লে ৪৫ বছৰলৈকেহে সেই সুবিধা থাকে। ৪৫ বছৰ পাৰ হৈ গ'লে সেই সুবিধা নাথাকে। অৰ্থাৎ প্ৰমোচনৰ বাবে ঊৰ্ধ্বতম বয়স ৪৫ বছৰ আছিলে। আজি কেবিনেটে অংগনবাদী সহায়িকাসকলক অংগনবাদী কৰ্মীলৈ পদোন্নতিৰ বয়সৰ ঊৰ্ধ্বতম সীমা ৪৫ বছৰৰ পৰা ৫০ বছৰলৈকে বৃদ্ধি কৰে। ইয়াৰ ফলত ৰাজ্যৰ বহুকেইটা আমাৰ অংগনবাদী সহায়িকা এই আমাৰ সিদ্ধান্তৰ ফলত উপকৃত হ'ব। আজি আমি অসমৰ উদ্যোগীকৰণৰ দিশত ৮৫০ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ আমি অনুমোদন কৰোঁ। এডভান্টেজ অসম ৩ত স্বাক্ষৰ কৰা ৪খন বুজাবুজিৰ চুক্তি আজি কেবিনেটৰ অনুমোদন লাভ কৰে আৰু ই এতিয়া পূৰ্ণাংগ ৰূপ পাবলৈ সক্ষম হয়। ভেলি ষ্ট্ৰং চিমেণ্ট তেওঁলোকে ২৫০ কোটি টকা ব্যয় কৰিব। ষ্টাৰ চিমেণ্ট নৰ্থ ইষ্ট লিমিটেড তেওঁলোকে গোলাঘাটত ৬৫০ কোটি টকা ব্যয় কৰিব। গুৱাহাটীত এখন নতুনকৈ হোটেল আহিব ১৩০ কোটি টকা আৰু পেপচি কোম্পানীয়ে তেওঁলোকৰ পেপচি ছফ্ট ড্ৰিংক বনাবৰ বাবে অসমত ৫৮৩ কোটি টকা ব্যয় কৰিব। প্ৰথম যিটো মই চিমেণ্ট কাৰখানা ক'লোঁ ২৫০জন এমপ্লয়মেণ্ট, কিন্তু ব্যয় কৰিব ৪৮০ কোটি টকা। অৰ্থাৎ আজি কেবিনেটে ১,৮৪৩ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনায়। আজি আমাৰ মিছন বসুন্ধৰা ৩ত নামঘৰ, চৰকাৰী কাৰ্যালয় আৰু NGOক আমি মাটি দিয়াৰ যি ব্যৱস্থা কৰিছিলোঁ, আজি সেই প্ৰক্ৰিয়াই প্ৰায় সম্পূৰ্ণতা লাভ কৰিলে। আজি আমাৰ কেবিনেটত আমি প্ৰায় টোটেল 36,000 প্ৰপ'জেল এতিয়ালৈকে আমি এপ্ৰুভ কৰোঁ। অৰ্থাৎ ৩৬,০০০ স্কুল, কলেজ, নামঘৰ বা চৰকাৰী অনুষ্ঠানে মিছন বসুন্ধৰাৰ জৰিয়তে মাটি পাবলৈ সক্ষম হ'ব। BTR অঞ্চলত যি ডেভেলপমেণ্ট ব্লক আছে সেই ডেভেলপমেণ্ট ব্লকবিলাক ৰিঅৰ্গেনাইজ কৰাৰ বাবে BTR প্ৰশাসনে প্ৰস্তাৱ দিছিল। আজি আমি সেই প্ৰস্তাৱসমূহ অনুমোদন কৰোঁ। এতিয়াৰ পৰা আমাৰ BTRত আগতে ২২টা ডেভেলপমেণ্ট ব্লক আছিল, এতিয়া ২৩টা ডেভেলপমেণ্ট ব্লক হ'বগৈ। বাক্সা জিলাৰ গোবৰ্ধনাত এটা নতুন BDO অফিচ বা ব্লক কাৰ্যালয় আমি মুকলি কৰিম আৰু BTRত সৰ্বমুঠ ২৩টা আমাৰ BDO কাৰ্যালয় কাম কৰিব। অসম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আৰু ফ্ৰণ্টলাইন ফৰেষ্ট ষ্টাফক ৰেচনৰ বাবে আমি মাহত ২০০০ টকা দি আছিলোঁ। যিহেতু পুলিচে ৰেচনৰ বাবে ২৫০০ টকা পায়, সেইবাবে আজি অসম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আৰু ফ্ৰণ্টলাইন ষ্টাফক আমি ৰেচনৰ বাবদ দিয়া ২০০০ টকা ২৫০০ টকালৈকে আমি বৃদ্ধি কৰোঁ। আৰক্ষীৰ সমপৰ্যায়লৈকে আমি লৈ আহোঁ। এতিয়া মই কেবিনেটত গ্ৰহণ কৰা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ। আপোনালোকে জানে যে আমি ২০২৫ বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে
উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। সেই সিদ্ধান্ত অনুসৰি কেবিনেটত আজি আমি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰোঁ, যাৰ বিষয়ে আপোনালোকক মই অৱগত কৰিব বিচাৰিছোঁ। কিতাপৰ বৰ্ষ উপলক্ষে ৰাজ্য চৰকাৰে 1000 জন যুৱ লেখকক তেওঁলোকৰ ভৱিষ্যতৰ দিনত আৰু অধিক তেওঁলোকক উৎসাহ প্ৰদান কৰিবৰ বাবে 1000 যুৱ লেখকক 25,000 টকা কৰি এককালীন এটা সাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। 1000 যুৱ লেখকে 25,000 টকা কৰি আৰ্থিক উদগনি লাভ কৰিব। অসম প্ৰকাশন পৰিষদে যুৱ লেখকসকলৰ তালিকা